কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছোঁ। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছোঁ যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছোঁ। মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছোঁ। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছোঁ। চাওক, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল, একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমাত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছোঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছোঁ আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰোঁ যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছোঁ। কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই শ্বাসৰুদ্ধ হৈ গৈছিলোঁ। কিন্তু এই আজি যিটো মই বিজেপি দলত যোগদান কৰিছোঁ তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে, মই এই কথা ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলোঁ। তেওঁ কংগ্ৰেছ দলৰ সহ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলোঁ আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলোঁ। মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছোঁ সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছোঁ আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলোঁ। এতিয়াও মই ভাবোঁ যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰোঁ আৰু পৰিৱেশটো এৰি আহিছোঁ। তাত হয়তো পিছৰ ফালে যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলোঁ আৰু মই কৈছোঁৱেই যে বিভিন্ন ধৰণেৰে অপমানিত হৈছিলোঁ। মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলোঁ। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছোঁ, এই নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম আৰু সদায় মই মোৰ অসমীয়াত্বক মই ৰক্ষণাবেক্ষণ দিম। বিভিন্ন জাতি জনজাতি বিভিন্ন গোষ্ঠী আমাৰ অসমৰ জনজীৱনক আমি আগুৱাই লৈ যাম, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো চিন্তা কৰিয়ে মই আজি ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ। বিজেপি দলৰ একেবাৰে শীৰ্ষ যিসকল লোক আছে, অমিত শ্বাহ ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ সভাপতি নীতিন ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই ধন্যবাদ জনাইছোঁ। মই আশা কৰোঁ মই মোৰ পাৰোঁ আৰু ভৱিষ্যতৰ কাৰণে যাতে অসমখনক আগুৱাই লৈ যোৱাত মোৰ সতীৰ্থসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ এটা যাতে পৰিৱেশ পাওঁ, সেইটো কাৰণেই মই এই বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাই আপোনালোকক ক'ব খুজিছোঁ।